মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ অনুশীলনী 1.2 শিকাম। ইয়াতে 1 নম্বৰত আছে প্ৰতিটো সংখ্যাৰে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা। ইয়াতে যিকেইটা সংখ্যা আছে মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিব লাগে। 1 নম্বৰ 1 ৰ 1 140 আছে। এই 140ক কি কৰিব লাগে? মৌলিক উৎপাদকত প্ৰকাশ কৰিব লাগে। চোৱা 140 2 ৰে হৰণ কৰিলে কিমান বাৰ যাব? 7 বাৰ 0। তাৰপিছত 2 ৰে হৰণ কৰিলে 35। তাৰপিছত 2 ৰে নাযায়, 5 ৰে যাব, 5 ৰে হৰণ কৰিলে 7 বাৰ। তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ? এতেকে 140 সমান সমান 2 পূৰণ 2 পূৰণ 5 পূৰণ 7 সমান সমান ইয়াতে 2 কেইটা আছে? 2টা। তেতিয়াহ'লে 2 পাৱাৰ 2 পূৰণ 5 আছে এটা, 5 পাৱাৰ 1 ইনটু 7 এটা আছে, গতিকে 7 পাৱাৰ 1। এইটো এনসাৰ। ইয়াতে চোৱা এই যে 140ৰ মৌলিক উৎপাদকক প্ৰকাশ কৰিব দিছিল, ইয়াতে 2 5 7 এই তিনিওটা কি হ'ব? মৌলিক সংখ্যা, হয়নে? গতিকে মৌলিক উৎপাদকত প্ৰকাশ কৰা হ'ল। তাৰপিছত 2 নম্বৰত আছে 156 2 ৰে হৰণ কৰিলে 7 বাৰ, 7 2 14 থাকিব 1 6 16 8 বাৰ। আকৌ 2 ৰে হৰণ কৰিলে 39 3 ৰে হৰণ কৰিলে 13 বাৰ। এতেকে 156 ইকুৱেল কি লিখিব পাৰোঁ? 2 ইনটু 2 ইনটু 3 ইনটু 13। ইয়াতে 2 কেইটা আছে? 2টা আছে। 2 স্কুৱেৰ 3 পাৱাৰ 1 13 পাৱাৰ 1। এইটো এনসাৰ। গতিকে ইয়াতেও চোৱা 156ৰ মৌলিক উৎপাদকীকৰণ কি হ'ব? 2 3 13 এই গোটেইকেইটা এটা মৌলিক সংখ্যা। তাৰপিছত 3 নম্বৰ 1 ৰ 3 1 ৰ 3 নম্বৰত আছে 3825। এই 3825 এইটো কি কৰা? মৌলিক উৎপাদকত ভাঙি দিয়া। 3825 এইটো 5 ৰে হৰণ কৰিলে কিমান বাৰ যাব? 7 বাৰ। 5 7 গুণ 35 আৰু ইয়াতে থাকিব কিমান? 3 3 আৰু 2 কিমান হ'ব? 32 32 5 ৰে হৰণ কৰিলে 6 বাৰ। ইয়াতে 2 আৰু 5 25 25 5 ৰে হৰণ কৰিলে 5 বাৰ। 7 65। এইটো আকৌ 5 ৰে যাব হৰণ। 5 ৰে হৰণ কৰিলে কিমান বাৰ যাব? 101 আৰু এইটো 5 3। তাৰপিছত এইটো আকৌ 3 ৰে হৰণ যাব। 3 ৰে হৰণ কৰিলে 51। এইটো আকৌ 3 ৰে হৰণ কৰিব পাৰি 17। 17 এটা মৌলিক সংখ্যা, এইটো আৰু হৰণ নাযায়। এতেকে আমি কি লিখিব পাৰোঁ? 3825 ইকুৱেল 5 ইনটু 5 ইনটু 3 ইনটু 3 ইনটু 17 ইকুৱেল ইয়াতে 5 দুটা আছে, গতিকে 5 স্কুৱেৰ 3 দুটা আছে, 3 স্কুৱেৰ 17 এটা আছে, 17 পাৱাৰ 1। সেইটো এনসাৰ। তাৰপিছত চোৱা 4 নম্বৰ 4 নম্বৰত আছে 5005। এইটো 5 ৰে হৰণ কৰিলে কি হ'ব? 1001 বাৰ যাব। তাৰপিছত এইটো কিহেৰে হৰণ যাব? 7 ৰে হৰণ কৰিব পাৰা। 7 ৰে হৰণ কৰিলে 143 বাৰ যাব। 143 1 4 5 আৰু 3 7 3 ৰে নাযায়। এইটো কিহেৰে যাব? 11 ৰে যাব।
11 হৰণ কৰিলে 13 বাৰ যাব ঠিক আছে এতেকে 5005 ইকুৱেল কি হ'ব 5 into 7 into 11 into 13 তেতিয়ালে এটো 5 এটা আছে 7 এটা আছে 11 এটা আছে 13 এটা আছে সব এটা এটা আছে গতিকে 5 power 1 7 power 1 11 power 1 13 power 1 এইটো आंसर তাৰ পিছত আৰু এটা আছে 5 নম্বৰত আছে 7429 7429 এটো 17 ৰ হৰণ যাব 17 ৰ হৰণ কৰিলে কিমান বাৰ যাব 4 3 7 তাৰ পিছত এটো হৰণ যাব 19 ৰ হৰণ যাব 23 বাৰ গতিকে আমি কি লিখিব পাৰো এটাকে 7429 ইকুৱেল 17 into 19 into 23 এটোৱে आंसर যেহেতু এটা এটা আছে গতিকে 17 power 1 19 power 1 আৰু 23 power 1 তাৰ পিছত 2 নম্বৰ গণিত চোৱা 2 নম্বৰ গণিতত কি আছে তলৰ অখণ্ড সংখ্যা কেইজোৰৰ লসাগু আৰু গসাগু উলিওৱা লগতে সত্যাপন কৰা যে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ গুণফল প্ৰথমটো গণিতত আছে 2 ৰ 1 26 আৰু 91 এই দুটাৰ লসাগু আৰু গসাগু উলিয়াব লাগে তো 26 ৰ মৌলিক উৎপাদকত ভাঙিলে কি হ'ব 26 ইকুৱেল 2 into 13 আৰু 91ক মৌলিক উৎপাদক ভাঙিলে কি হ'ব 7 into 13 গতিকে 26 আৰু 91 দুয়োটা মৌলিক উৎপাদকত ভাঙা হল এতিয়া লসাগু আৰু গসাগু উলিওৱা এতেকে 26 আৰু 91 ৰ গসাগু কি হ'ব ইয়াতে 13 মিল আছে গতিকে এটো 13 তাৰ পিছত 26 আৰু 91 ৰ লসাগু হ'ব 2 into 7 into 13 এটো হ'ব 182 তাৰ পিছত কি কৰিব দিছে যে প্ৰমাণ কৰা যে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ গুণফল তেতিয়াহলে আকৌ লসাগু পূৰণ গসাগু লসাগু আৰু গসাগু পূৰণ কৰিলে কি হ'ব চোৱাচোন লসাগু আমি কিমান পালো 182 আৰু গসাগু পালো 13 তেতিয়ালে এই দুটা পূৰণ কৰিলে কি হ'ব চোৱা 182 পূৰণ হল 13 পূৰণ কৰিলে 3 2 গুণে 6 3 8 গুণ 24 4 হাতে থাকিব 2 3 1 গুণ 3 3 আৰু 2 যোগ কৰিলে 5 তাৰ পিছত 2 1 গুণ 2 8 1 গুণ 8 1 1 গুণ 1 6
6 3 2 2 3 6 2 3 6 তাৰ পিছত কি কৰা সংখ্যা দুটা পূৰণ কৰা সংখ্যা দুটাৰ গুণফল সংখ্যা দুটা আমাৰ কি আছিল 26 * 91 এই দুটা পূৰণ কৰিলেও কিমান হ'ব চোৱাচোন 2 3 6 পাবা চোৱা 26 আৰু 91 পূৰণ কৰিলে কিমান হ'ব 6 2 তাৰপিছত 6 9 গুণ 54 4 হাতে থাকিব 5 তাৰপিছত 2 9 গুণ 18 18 আৰু 5 কিমান হ'ব 23 23 তেতিয়া যোগ কৰিলে 6 6 3 2 তেতিয়াহ'লে চোৱাচোন এই যি দুটা সংখ্যা দিয়া আছিল সেই দুটাৰ লসাগু আৰু গসাগু পূৰণ কৰি পালোঁ 2 3 6 আৰু সেই সংখ্যা দুটা পূৰণ কৰি 26 আৰু 91 পূৰণ কৰি 2 3 6 আমি পালোঁ একেই মান পাইছোঁ না নাই গতিকে আমি ক'ব পাৰোঁ কি সেয়ে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফল বা গুণফল সত্যাপন কৰা হ'ল বুজিব পাৰিছানে সবে তাৰপিছত 2 নম্বৰ চোৱা দুই নম্বৰ প্ৰশ্নটোত কি দিয়া আছে 510 আৰু কি দিয়া আছে 92 এতিয়া এইবোৰৰ কি কৰা মৌলিক উৎপাদক ভাঙি দিয়া মৌলিক উৎপাদক ভাঙিলে কি হ'ব চোৱা 510ক যদি আমি মৌলিক উৎপাদকত ভাঙো তেতিয়ালে কি পাম 510ক মৌলিক উৎপাদকত ভাঙিলে হ'ব 2 3 পূৰণ 5 পূৰণ 17 আৰু 92ক যদি মৌলিক উৎপাদক ভাঙো তেতিয়ালে কি হ'ব 2 পূৰণ 2 পূৰণ 23 23 2 2 গুণে 4 4 23 গুণ 92 ঠিক আছে এতিয়া চোৱা ইয়াতে 2 আছে এটা 3 এটা 5 এটা 17 এটা ইয়াতে 2 দুটা 23 এটা এতিয়া এইবোৰৰ কি কৰা লসাগু বাহিৰ কৰা আৰু গসাগু বাহিৰ কৰা 510 আৰু 92ৰ গসাগু কিমান হ'ব 2 ইয়াত আছে এটা ইয়াত আছে দুটা 3 এটা ইয়াতে নাই 5 ইয়াতে নাই 17 ইয়াতে নাই তেতিয়াহ'লে কি হ'ব মিল আছে 2 গতে 510 আৰু 92ৰ গসাগু কিমান হ'ব 2 হ'ব তাৰ পিছত 510 আৰু 92ৰ লসাগু লসাগু কিমান হ'ব চোৱা 2 আছে ইয়াতে দুটা 2 স্কয়াৰ তাৰ পিছত 3
3 ইনটু 5 ইনটু 17 ইনটু 23 এই গোটেইখিনি পূৰণ কৰিলে আমি কি পাম এই গোটেইখিনি পূৰণ কৰিলে পাম 23460 তাৰপিছত কি কৰিব লাগিব লখাগু আৰু গসাগু বাহিৰ কৰা হ'ল এতিয়া কি কৰিব লাগিব যে লখাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ গুণফল আকৌ লখাগু পূৰণ গসাগু লখাগু আৰু গসাগু পূৰণ কৰিলে কি হ'ব চোৱা 2 3 4 6 0 2 পূৰণ কৰা 0 2 হাতে থাকিব 1 2 4 গুণ 8 1 9 2 3 গুণ 6 2 2 গুণ 4 4 6 9 2 0 তাৰপিছত কি কৰা সংখ্যা দুটাৰ গুণফল কৰা সংখ্যা দুটাৰ গুণফল এটা সংখ্যা দুটা পূৰণ কৰিলে কি হ'ব চোৱা সংখ্যা দুটা আছিল আমাৰ 510 আৰু 92 এই দুটা পূৰণ কৰিলে আমি এইখিনিয়ে পাম 46920 গতিকে যেহেতু একেই মান আমি পাম গতিকে আমি লিখিব পাৰোঁ হেয়ে লখাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ গুণফল সত্যাপন কৰা হ'ল এইটো সত্যাপন কৰিব দিছিল আমাৰ তাৰপিছত আৰু এটা আছে 2 নম্বৰত দুইৰ 3 3 3 6 আৰু কিমান আছে 54 গতিকে এই দুটা আমি কি কৰিব লাগিব আগতে লখাগু আৰু গসাগু বাহিৰ কৰিব লাগিব তাৰপিছত আমি লখাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ গুণফল বুলি বাহিৰ কৰিব লাগে গতিকে প্ৰথমতে মৌলিক উৎপাদক ভাঙি লোৱা 3 3 6 এইটো মৌলিক উৎপাদক ভাঙিলে কি হ'ব 2 power 4 into 3 into 7 তাৰপিছত 54 যদি মৌলিক উৎপাদক ভাঙা তেতিয়াহ'লে কি হ'ব 54 2 into 3 power 3 এইটো কেনেকৈ হ'ল যদি ভাঙি দিয়া তেতিয়াহ'লে কি হ'ব 3 3 6 2 হৰণ কৰিলে 168 হ'ব আকৌ যদি 2 হৰণ কৰা তেতিয়াহ'লে কি হ'ব 84 তাৰপিছত আকৌ 2 হৰণ কৰিলে 42 তাৰপিছত যদি 2 হৰণ কৰা কেইবাৰ যাব 21 তাৰপিছত 3 হৰণ কৰিলে 7 গতিকে ইয়াতে চোৱা 1 2 3 4 2 power 4 তাৰপিছত 3 এটা আৰু 7 এটা ঠিক সেইদৰে যদি 54 যদি মৌলিক উৎপাদক ভাঙি দিয়া 2 হৰণ কৰিলে 27 3 হৰণ কৰিলে 9 3 হৰণ কৰিলে 3 গতিকে 54 চোৱা ইয়াতে 2 এটা আছে আৰু 3 1 2 3 তিনিটা আছে গতিকে 3 কিউব তাৰপিছত কি কৰা লখাগু আৰু গসাগু বাহিৰ কৰা
এতেকে 336 আৰু 54 গসাগু কিমান হ'ব ক'ব পাৰিবানে? ইয়াৰ গসাগু হ'ব ইয়াতে 2 আৰু 3 গতিকে 2 × 3 কিমান হ'ব 6 হ'ব। তাৰপিছত লসাগু 336 আৰু 54 লসাগু কিমান হ'ব? 2 power 4 ইয়াতে দুটা আছে চাৰিটা আছে চাৰিটা হ'ব 3 আছে ইয়াতে 3টা আৰু ইয়াতে এটা তেতিয়ালে 3টা হ'ব 3 power 3 × 7 এই গোটেইকেইটা পূৰণ কৰিলে আমি কি পাম 3024 তেতিয়ালে লসাগু আৰু গসাগু আমি পালোঁ। তাৰপিছত কি কৰিম সংখ্যা দুটাৰ গুণফল আৰু লসাগু পূৰণ গসাগু সমান হ'ব বুলি আমি প্ৰমাণ কৰিব লাগে। আকৌ লসাগু পূৰণ গসাগু কিমান হ'ব চোৱাচোন। ইয়াত আমি লসাগু কিমান পালোঁ 3024 আৰু গসাগু পালোঁ আমি কিমান 6 পূৰণ কৰি দিয়া 4 6 × 24 4 হাতে থাকিব 2 4 2 6 2 × 12 2 14 4 হাতে থাকিব 1 6 0 × 0 1 6 3 × 18 তেতিয়াহ'লে কি হ'ব 1 লসাগু পূৰণ গসাগু 3024 × 6 এইখিনি পূৰণফল হ'ব 18144। তাৰপিছত যদি আমি সংখ্যা দুটা পূৰণ কৰোঁ যে সংখ্যা দুটাৰ গুণফল তেতিয়াহ'লে আমাৰ সংখ্যা দুটা কি আছিল কোৱাচোন এইটো আছিল হয়নে 336 আৰু 54 এই দুটা পূৰণ কৰা 336 × 54 এই দুটা পূৰণ কৰিলে এইখিনিয়ে পোৱা যাব 18144 গতিকে লসাগু আৰু গসাগুৰ পূৰণফল যিখিনি পাইছা সংখ্যা দুটাৰ গুণফল একেই পোৱা গৈছে না নাই। গতিকে আমি কি লিখিব পাৰোঁ এতেকে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ গুণফল। সত্যাপন কৰা হ'ল। তাৰপিছত 3 নম্বৰত কি দিছে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাগু উলিওৱা। ইয়াতে কেৱল লসাগু আৰু গসাগু উলিয়াব দিছে ইয়াতে সত্যাপন কৰিব দিয়া নাই। এতিয়া 3 নম্বৰ চোৱা এতিয়া এক নম্বৰত আছে 12 15 আৰু 21 গতিকে এইটো আগতে কি কৰা মৌলিক উৎপাদক ভাঙি দিয়া 12ৰ মৌলিক উৎপাদক কি হ'ব 2 স্কয়াৰ * 3 2 2 * 4 4 3 * 12 15 মৌলিক উৎপাদক ভাঙি দিলে কি হ'ব 3 পূৰণ 5
আৰু 21 ইয়াৰ মৌলিক উৎপাদক ভাঙি দিলে কি হ'ব 3 পূৰণ 7 এতিয়া চোৱাচোন 12 15 আৰু 21ৰ গহাও ক'ব পাৰিবানে কি হ'ব হয় 3 হ'ব নহয় ইয়াতে 3 মিল আছে গতিকে ইয়াৰ গহাও হ'ব 3 তাৰপিছত 12 15 আৰু 21ৰ লখাগুটো কিমান হ'ব চোৱা ইয়াতে 2 আছে দুটা 2 স্কয়াৰ তাৰপিছত 3 তাৰপিছত 5 ইনটু 7 এইকেইটা পূৰণ কৰিলে কিমান হ'ব 2 2 গুণে 4 4 3 গুণ 12 12 5 গুণ 60 60 6 লোৱা 6 7 গুণ 42 আৰু 0 গতিকে 4 20 একেবাৰে সহজ হয়নে তাৰপিছত 2 নম্বৰ চোৱা 3 এর 2 নম্বৰ সতৰো 23 আৰু 29 এতিয়া চোৱা 17 23 আৰু 29 এই তিনিওটা সংখ্যাই হৈছে কি সংখ্যা মৌলিক সংখ্যা গতিকে মৌলিক সংখ্যাবিলাকৰ কোনো উৎপাদক নাথাকিব উৎপাদক নাথাকিলে এনেবোৰ সংখ্যাৰ গহাও কি হ'ব জানানে 17 23 আৰু 29ৰ গহাও সমান সমান 1 হ'ব তাৰপিছত 17 23 আৰু 29ৰ লখাগু লখাগু কিমান হ'ব এই সংখ্যা তিনিওটা কি কৰিব লাগিব পূৰণ কৰিব লাগিব 17 23 আৰু 29 পূৰণ কৰিলে কিমান পাবা চোৱা 17 23 আৰু 29 গোটেইকেইটা পূৰণ কৰিলে কি পাবা 11 33 9 গতিকে এইটো হ'ব ইয়াৰ গহাও তাৰপিছত আৰু এটা আছে 3 নম্বৰত চোৱা 3 এর 3 নম্বৰত কি আছে 8 9 আৰু 25 এতিয়া এইকেইটা মৌলিক উৎপাদক ভাঙা কি হ'ব 8ৰ মৌলিক উৎপাদক ভাঙিলে কি লিখিব পাৰা 2 কিউব 9ৰ মৌলিক উৎপাদক ভাঙিলে কি হ'ব 3 স্কয়াৰ আৰু 25 এটো মৌলিক উৎপাদক ভাঙিলে কি হ'ব 5 স্কয়াৰ গতিকে এই ক্ষেত্ৰত এই তিনিওটা সংখ্যাৰ কোনো মিল থকা উৎপাদক নাই গতিকে এই ক্ষেত্ৰত 8 9 আৰু 25ৰ গহাও কিমান হ'ব 1 হ'ব 8 9 আৰু 25ৰ গহাও সমান সমান 1 তাৰপিছত 8 9 আৰু 25ৰ লখাগু লখাগু কিমান হ'ব চোৱা এই সংখ্যাকেইটা কি কৰিব লাগিব পূৰণ কৰিব লাগিব 2 কিউব 3 স্কয়াৰ আৰু 5 স্কয়াৰ গোটেইখিনি পূৰণ কৰিলে কি হ'ব 1800 এইটোৱে এনসাৰ গতিকে বুজি পালা না তোমালোকে এইকেইটা গতিকে এইকেইটা শিকালোঁ বাকীখিনি তোমালোকক পিছৰ ক্লাছত শিকাম